সমগ্ৰ সৰুসজাই ষ্টেডিয়াম জুবিনময় হৈ পৰিছে। কালিৰ দিনটোৰ প্ৰায় অজস্ৰজন জুবিনক ভালপোৱা জুবিন অনুৰাগীয়ে ভিৰ কৰিছে সৰুসজাই ষ্টেডিয়ামত। যিমান দূৰলৈকে দেখিছে সিমান দূৰলৈকে কেৱল জুবিন অনুৰাগী। সকলোৱে এবাৰ প্ৰাণৰ শিল্পীগৰাকীক ওচৰৰ পৰা চাবলৈ, এবাৰ চুই চাবলৈ আহি এনেদৰে ভিৰ কৰিছেহি। ঘণ্টা ঘণ্টা সময় অপেক্ষা কৰিছে। যাৰ গান শুনি ল'ৰালি পাৰ কৰিছিলোঁ, যাৰ গান শুনি শৈশৱ যৌৱন পাৰ কৰিছিল, সেই সকল অনুৰাগীয়ে আহি পেলাই ভিৰ কৰিছে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি যিসকলে জুবিনৰ গান শুনি শুনি ডাঙৰ হৈছিল, তেখেতসকলে আজি আহি ভিৰ কৰিছে। কোনোবাই পৰিয়ালৰ সৈতে আহিছে, কোনোবাই বন্ধুৰ সৈতে আহিছে। এনেদৰে আপুনি দেখিছে অজস্ৰজন অনুৰাগীয়ে ভিৰ কৰিছে সেই সৰুসজাই ষ্টেডিয়ামত, কিয়নো জুবিন গাৰ্গৰ যি নশ্বৰ দেহ এনেদৰে সজাই ৰখা হৈছে সাধাৰণ ৰাইজৰ শ্ৰদ্ধাঞ্জলিৰ বাবে। কালিলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব আৰু কালিলৈ পুৱাৰ ভাগতে এই ঠাইৰ পৰা জুবিনদাৰ যি নশ্বৰ দেহ আছে, নশ্বৰ দেহ লৈ যাব আৰু শেষবাৰৰ কাৰণে প্ৰাণৰ শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা চাই, এবাৰ চুবৰ কাৰণে আহি ভিৰ কৰিছে। আৰু সকলোৰে চকুত চকুলো, সকলোৱে এবাৰ জুবিনদাক চোৱাৰ পাছত সকলো আৱেগিক হৈ পৰিছে। আমি দেখুৱাইছো এফালে যদি জুবিনদাৰ গান বাজি আছে আৰু আনফালে অনুৰাগীসকলে জুবিনদাৰ নশ্বৰ দেহটো চাই পেলাই তেখেতসকলে উচুপি তেখেতসকলে কান্দিছে। কাৰণ সকলোৱে বুজি উঠিছে যে কাহানিও উভতি নহাৰ বাটেৰে গ'লগৈ আমাৰ মৰমৰ হিয়াৰ আমঠু পাৰ্থৱ জুবিন গাৰ্গ। আৰু সকলোৱে এফালেদি উচুপি কোনোবা যদি ওলাই গৈছে, কোনোবাই আকৌ জয় জুবিনদা বুলি চিঞৰিছে। এয়াই হৈছে ভাল পোৱা। এগৰাকী শিল্পীক কিমান ভাল পাব লাগিব, কিমান ভাল পালে এনেদৰে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ লক্ষাধিক জনতা ওলাই আহে, তাৰ উদাহৰণ এয়া। জুবিনদাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে ভাল পাইছিল আৰু সেইকাৰণে বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিটো জনগোষ্ঠীৰ, প্ৰতিটো ভাষাৰ প্ৰতিগৰাকী অসমীয়া ওলাই আহিছে। আৰু যিগৰাকী ওলাই আহিব পৰা নাই, তেওঁলোকে দূৰৰ পৰাই জুবিনদাৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছে। এয়া হৈছে আমাৰ অসমীয়া জাতিটোৰ কাৰণে এক অপূৰণীয় ক্ষতি। সকলোৱে জানে জুবিনদাই আমাৰ জাতিটোৰ কাৰণে এই 3টা দশকত কিমান কাম কৰি থৈ গৈছিল। তেওঁ এই 53টা বছৰত জুবিনদাই প্ৰায় 38,000তকৈ অধিক গীত গাইছিল, য'ত কেইবাটা ভাষাত সেই গীতসমূহ গাইছিল। তাৰোপৰি অসমীয়া আমাৰ যি চলচ্চিত্ৰ উদ্যোগ, সেই উদ্যোগটো বহুখিনি আগুৱাই লৈ গৈছিল আৰু জুবিনদা সকলোৰে হিয়াৰ মাজে মাজে সোমাই পৰিছে। আমি অনুৰাগীসকল আছে, কথা পাতিবলৈ চেষ্টা কৰিম। মই কৈছোঁৱে যে অনুৰাগীসকলে, তেখেতসকলে শেষবাৰৰ কাৰণে জুবিনদাক এবাৰ ওচৰৰ পৰা চাইছে আৰু উভতি আহিছে দুচকুত চকুলো লৈ, আৰু জানিছে সকলোৱে যে এয়াই হৈছে জুবিন গাৰ্গৰ শেষ যাত্ৰা। এগৰাকী 2 পুত্ৰৰ মাতৃক এনেদৰে লৈ আনিছে। মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ ল'ৰাই গান ভাল পাইছিলে, আপুনিও জুবিনদাৰ গান ভাল পাইছিল? আমি সৰুৰ পৰা গান ভাল পাইছিলোঁ। মই শিৱসাগৰ ডিমৰ পৰা আহিছোঁ। বিৰাট কালি আহিব নোৱাৰিলোঁ, আজি আহিছোঁ। বিৰাট দুখ লাগিছে, ভাবিব নোৱাৰা। এই সন্মান এই পৃথিৱীয়ে যাতে সদায় চিৰজীৱন মনত ৰাখে, নতুন প্ৰজন্মৰ যাতে আপুৰুগীয়া সম্পদ যাতে জীয়াই ৰাখে, তাকে কামনা কৰিছোঁ। হ'ব, মই ক'ব নোৱাৰোঁ। আৰু আপুনি দেখিছে 2টা ল'ৰাক লৈ আহিছে শিৱসাগৰৰ পৰা, কৈছে যে অসমীয়া জাতিয়ে আমাৰ এই অমূল্য সম্পদক গোটেই জীৱন ধৰ জীয়াই ৰাখিব লাগিব। সঁচাকৈ জুবিনদা অমৰ, জুবিনদা আমাৰ মাজত জীয়াই থাকিব। আৰু আছে শিল্পীসকলক চাবলৈ, আমাৰ জুবিনদাক চাবলৈ এনেদৰে অনুৰাগীসকল আছে। সকলোৱে কান্দিছে, চকুত চকুলো। এবাৰ আপোন হিয়াৰ আমঠুগৰাকীক ওচৰৰ পৰা চাই সকলো উচুপি উঠিছে। মই কৈছোঁ যে লক্ষাধিক জনতা আহিছে আৰু সকলোৱে ওচৰৰ পৰা জুবিনদাক চাইছে। মই আপোনাৰ কাষলৈ আহিছোঁ। সকলোৱে আজিৰ দিনটোত জুবিনদাক চাবলৈ আহিছে। সকলোৱে গম পাইছে আজিৰ পৰা জুবিনদাক ওচৰৰ পৰা চাবলৈ নাপায়। ক'ৰ পৰা আহিছে আপুনি? মই কাছাৰৰ পৰা আহিছোঁ। বেংগলীত ক'ব পাৰিম। মই কাছাৰৰ পৰা আহিছোঁ। মোৰ কাছাৰবাসীৰ পৰা অসংখ্য ধন্যবাদ জনাই আমি কাছাৰৰ পৰা আহিছোঁ। আৰু জুবিনদাক মই মিছ কৰি আছোঁ, সকলো মিছ কৰি আছোঁ কাছাৰবাসী। আৰু